নাৰদে যুধিষ্ঠিৰক এটা শেষ উপদেশ দিবলৈ যত্ন কৰিছে যে মহাৰাজা এতিয়া সমস্ত জগতত এতিয়া কালে গ্ৰাস কৰিবলৈ আগবাঢ়ি আহিছে গতিকে এতিয়া তুমি এই মহাসংকটৰ সময়ত নিজকে ৰক্ষা কৰাৰ বাহিৰে বেলেগৰ কথা চিন্তা কৰাৰ কাৰণ নাই কাৰণ কৈছে গিৰি আখিলে কৰা যা কাল অজগৰে আৰু পুহি দক চিন্তা তুমি নিপৰে কাল অজগৰে সকলোকে গ্ৰাস কৰিবলৈ আহিছে এইখিনি সময়ত তুমি পুহিৰৰ কথা চিন্তা কৰি লাভ নাই যিদৰে সৰ্পৰ মুখত ইতিমধ্যে প্ৰৱেশ কৰিছে কাল সৰ্পই যাক গিলি ধৰিছে এনেকুৱা এটা ফলত তেওঁ কেতিয়াও আনক ৰক্ষা কৰিবৰ কাৰণে চিন্তা কৰিব নোৱাৰে কিমান এক ডাঙৰ উদাহৰণ দিছে চাওকচোন সকলোৱেতো আমাৰ কাল সৰ্পই গ্ৰাস কৰি আছে কিন্তু আমি ভাবোঁ যে আনক মই ৰক্ষা কৰিম পাৰিম জানো নিজেই ৰক্ষা কৰা নাই কালৰ গ্ৰাসৰ পৰা আমি আনক কেনেকৈ ৰক্ষা কৰিম সেইকাৰণে তেওঁ এই বুলি কৈছে যে সৰ্পে ধৰি আছে যেন কেউ পুৰুষ সি জনে জানে পাৰৈ জানে ৰাখিবে আনক সেইকাৰণে কৈছে কালমূৰ্তি কৃষ্ণ দ্বাৰকাত অৱতৰি খন্দিলা ভূমিৰ ভাৰ অসুৰ সংহৰি এই কাল কোন তুমি জানি লোৱা সেই কাল মূৰ্তি ধৰি দ্বাৰকাত শ্ৰীকৃষ্ণ ৰূপে তেওঁকে ধাৰণ কৰি সেই কালে সমস্ত অসুৰ সংহাৰণ কৰিছে তুমি তাৰ ৰহস্যটো বুজি নাপাবা সেইকাৰণে কৈ আছে নুবুজিয়া খেতি কৰে জান্ত নিজ ধান তুমি সৰু আপোনাক হৈও খাব নোৱাৰা কোনেও বুজি নাপায় সমস্ত কৰ্ম কৰি সেই কৃষ্ণয়ো নিজৰ স্থানলৈকে গুচি যাব এই কথাটো তুমিও বুজি নাপাবা তুমিও ময়ো নিজৰ স্থান ক'ত আমি হয়তো চিনি পোৱা নাই কিন্তু এদিন আমি সেই নিজৰ স্থানলৈকে কাকো নুশুনাকৈ আমি গুচি যাব লাগিব গতিকে এই কাৰণে তুমি এতিয়া নিজৰ আত্মবুদ্ধি স্থিৰ কৰি উন্নত কৰা আঁতৰি যোৱাজনক ধৰি ৰাখিবৰ কাৰণে তুমি চিন্তা পৰিহাৰ কৰিব লাগিব তেতিয়াহে তুমি কৰ্ম কৰিব পাৰিবা ধৰ্ম কৰিব পাৰিবা নহ'লে মোহতে বন্দী হৈ থাকি তুমি একো কৰিব নোৱাৰিবা হে ৰামে নাৰদৰ বাণী শুনি বিৰাজা যুধিষ্ঠিৰ অনয়নত ভদতন মৰলোহি এই নানা বিধ বিমংগল দেখনে অদ্ভুত ভীমক সম্মুখী মাতি লণ্ড কুন্দি দেখো দেখো ভয়াই ভীম কিনো বিপর্যয় অপাপে দিলে কৈ আছি লোকৰ অভৈল হঠ মিত্ৰ কৰৈ ধৰ্ম নকব নাহিকে আধাৰ দেখ ধাৰিগে জানিলো পাৰিলে কলি পৰমনি বাপে পুৱে ভাই ভাই নুগুথ এতিয়া সমস্ত কথা কৈ নাৰদ যেতিয়া যুধিষ্ঠিৰৰ ওচৰৰ পৰা ঘূৰি গ'ল গুচি গ'ল তাৰপিছত যুধিষ্ঠিৰৰ মন দুখত ভাৰাক্ৰান্ত হৈ গৈছে তেওঁৰ মন কোনো কাৰণে স্থিৰ হ'ব পৰা নাই আৰু এই সমস্ত বৰ্তা নাৰদৰ পৰাই তেওঁ গম পাইছে এই মুহূৰ্তলৈকে ভীমকে আদি কৰি সেই হস্তিনাপুৰৰ কোনোৱে আচল ৰহস্যটো গমেই পোৱা নাই যে কলৈ গ'ল বিদুৰ কলৈ গ'ল ধৃতৰাষ্ট্ৰ কলৈ গ'ল গান্ধাৰী
কি হ'ব এই সমস্ত কথা যেতিয়া ক'লে সমস্ত কথা জানি বুজি এতিয়া যুধিষ্ঠিৰে কি ক'ব কি সিদ্ধান্ত ল'ব এই কথা চিন্তা কৰি অৱশেষত তেওঁ এতিয়া ভীমক মাতি আনিছে কাৰণ 4 ভাইৰ ভিতৰত জ্যেষ্ঠজন হৈছে আপোনাৰ ভীম যুধিষ্ঠিৰৰ অনুগত গতিকে তেওঁক মাতি প্ৰথমতে ক'লে আৰু এইটো তেওঁ হয়তো জানে যে এইখিনি সময়ত অৰ্জুনক আগত গোটেইখিনি কোৱাৰ কোনো সুবিধা নাই অৰ্জুন হস্তিনাপুৰতেই নাই গতিকে অৰ্জুনক ক'ব কেনেকৈ গতিকে ভীমকে ক'ব লাগিব গতিকে ভীমক তেওঁ মাতি আনি তেওঁ অকুৱাই পকুৱাই আচল কথাটো ক'বৰ কাৰণে তেওঁ গৈ আছে চিধা চিধি ক'বলৈ মানে তেওঁ হয়তো সাহস পোৱা নাই কাৰণ ভীমক তেওঁ মানসিকভাৱে প্ৰস্তুত কৰিব তেওঁ চিন্তা কৰিছে যিটো দুখ মই আজি সহ্য কৰিব পৰা নাই সেইটো দুখ মই ভীমে কেনেকৈ সহ্য কৰিব গতিকে মই কথাষাৰ কোৱাৰ লগে লগে যদি ভীমৰ অন্তৰ যদি হাহাকাৰ লাগি যায় ভীমৰ অন্তৰখন যদি ভাঙি চিৰাচিৰ হৈ যায় সেই শোকতে তেওঁ যদি নহ'ব লগা কিবা এটা হৈ যায় গতিকে সেইটো ভয়ত এতিয়া যুধিষ্ঠিৰে ভাবি চিন্তি কেনেকৈ তেওঁ গোটেই পৰিৱেশটো বুজাই ক'ব তাৰ কাৰণে তেওঁ চেষ্টা কৰি এতিয়া ক'বলৈ কৈছে যে ভীমক সম্বন্ধে মাতিলন্ত কুণ্ঠিপুত দেখো দেখো ভয়াই ভীম কিনো বিপৰ্যয় হে ভীম এতিয়াতো দেখিছোঁ গোটেই পৰিৱেশটো এটা সাংঘাতিক এটা বিপৰ্যয়ৰ ফালে যেন হৈ আছে এনেকেই তেওঁ বুজাবলৈ গৈছে পাপে যিনি ৰেকোৱাখি লোকৰ হৃদয় হৈল কঠোৰ মৃত্যু কৰে ধৰ্মত কপট নাহিকে আচাৰ বেশধাৰী যত নত যে এই সমাজখনলৈ তুমি ভালকৈ চোৱা জগতখনলৈ চোৱা যে কি বিপৰ্যয় নামি আহিছে যেন সমস্ত অন্তৰক সমস্ত লোকৰ হৃদয়ক পাপে যেন দখল কৰি ল'লে পাপবোৰে যেন সমস্ত হৃদয় ঢাকি ধৰিছে সেইকাৰণে কাৰো ধৰ্মত মতি নাইকিয়া হৈছে সঁচা মিছা শত্ৰু মিত্ৰ একো ভাৱনা ল'ব নোৱাৰা হৈছে আৰু এতিয়া দেখিছোঁ যিসকলে ধৰ্ম কৰিবলৈ গৈ আছে আচলতে তেওঁলোকে এক বেশধাৰী এটা নৰ্তকী বা নাটকৰ অভিনয় বা অভিনেতা এনেকুৱা এটা ৰূপ লৈহে যেন এই সমস্ত কৰ্ম কৰিবৰ কাৰণে লোকসমূহে বিচাৰিছে কিমান অনাচাৰ হৈ আছে এই সমস্ত কথা তুমি অকণমান প্ৰত্যক্ষ কৰা এতিয়া বেদপন্থৰ নীতি নিয়ম ধৰ্ম পন্থৰ ওপৰত যে লাহে লাহে ভৰসা নাইকিয়া হৈ আছে নকৰিব লগা কৰ্মখিনিকে যেন কৰিবলৈ আৰম্ভ কৰিছে সকলোৱে যেন অসত্যত পবিত্ৰ হৈছে আৰু এনেদৰে বাপে পুৱে ভাই ককাই ঘূৰ দণ্ডত পৰিণত হ'বলৈ গৈ আছে এয়া কালৰ এক মহত্ব আজি দেখিলোঁ যে যিটো অৱস্থা হৈছে নিশ্চয় এই সময়ত কলিৰ প্ৰৱেশ ঘটিছে কলিৰ প্ৰৱেশ নঘটিলে নিশ্চয় এইটো নহয় এতিয়া যুধিষ্ঠিৰে এই কথাটো এতিয়াও গম পোৱা নাই যে সঁচাকৈ কলিৰ প্ৰৱেশ হ'ল নেকি কিন্তু তেওঁ অনুমান কৰিছে লক্ষণত ধৰা পৰিছে কিন্তু তেওঁ ধৰ্ম যেতিয়া তেওঁ গম পায় যে যি মুহূৰ্তলৈকে কৃষ্ণ প্ৰভু ভগৱন্ত এই নাম থাকিব সেই মুহূৰ্তলৈকে কলিয়ে প্ৰৱেশ কৰিব নোৱাৰে আৰু এইখনত তেওঁ ভাবি আছে যে কৃষ্ণ প্ৰভুটো দ্বাৰকাতে আছে দ্বাৰকাত আছে মানে ইহঁত সংসাৰতে আছে গতিকে কোনো কাৰণতে কলিয়ে প্ৰৱেশ কৰিব নোৱাৰিব কিন্তু এই আচৰণত তেওঁ এতিয়া ভীতিগ্ৰস্ত হৈ আছে কি হ'ব তাতে অৰ্জুনক পঠিয়াইছিল বহুদিন দ্বাৰকাৰ খবৰ পোৱা নাই কৃষ্ণৰ খবৰ পোৱা নাই গতিকে তুমি কৃষ্ণৰ খবৰ ল'বলৈ তুমি দ্বাৰকালৈ যোৱা আৰু সমস্ত খবৰ লৈ তুমি অনতে পলমে আকৌ হস্তিনাপুৰলৈ ঘূৰি আহিবা কিন্তু যি গ'ল অৰ্জুন আজিলৈকে তেওঁ আহি পোৱা নাই প্ৰায় 6 মাহ ইতিমধ্যে তেওঁ অতিক্ৰম হ'ব অৰ্জুনৰ কোনো খবৰ বাতৰি পোৱা নাই এই কাৰণে আজি যুধিষ্ঠিৰ মন ব্যথিত হৈ আছে কি হ'ব কি নহ'ব ভাবি পোৱা নাই এতিয়া ভীমক বুজাবৰ কাৰণে আজি এই পৰিৱেশটোক তেওঁ এটা পৰ্যালোচনা কৰিছে তাৰ পিছতহে তেওঁ আচল কথাটো যেন ক'বলৈ আগবাঢ়িব ৰামে দেখনে
ঘূৰৈ উৎপাত লৰৈ ভূমিখণ্ড পৰে ফাগুনে নিৰ্ঘাত এই ৰথৰ ঘোঁৰাৰ দুটকৰ চেতনাই কান্দৈ উৰ্মি পৰি আকৌ পৰে মুখ চাই দেখিবলৈ ঘৰতে লৈ চানি আয়া সূৰ্যখন মুখে পাৰৈ ইলামে পেঞ্চা কম্পুটৰ শুনি পুচিত হ'ব ঐ নাকৈ নিদ্ৰা পাইবে জানো ইয়ে কুৱে প্ৰমাণ এতিয়া এই সময়ত প্ৰকৃতিয়েও বোলে অদ্ভুত আচৰণ কৰিবলৈ আৰম্ভ কৰিছে স্বাভাৱিকভাৱে প্ৰকৃতিয়ে যিটো ধৰ্ম পালন কৰে তাৰ বিপৰীত কিছু লক্ষণ এতিয়া দেখা গৈছে দক্ষু দিশে কেৱল উৎপাত সৰ্বখনতে বোলে ভূমিকম্প আহি আছে ঘনে ঘনে ভূমিকম্পত সমস্ত জগত বোলে কঁপি উঠিছে আৰু কৈছে ৰথৰ ঘোঁৰালৰ লুটকৰ চেদ নাই ৰথৰ ঘোঁৰা সদায় ৰণচন্দী হৈ থাকে সদায় তজবজীয়া হৈ থাকে সদায় তেওঁলোকে মানে উগ্ৰ এটা ৰূপ লৈ থাকে কিন্তু সেই ৰণচন্দী ঘোঁৰা এতিয়া দেখোন লুটকেৰে যে তেওঁলোকৰ নেদেখা হৈ আছে জ্বৰ জ্বৰকৈ চকু পানীবিলাক বৈ আছে দুখত দুখিত হৈ থকা এই ৰণচন্দী ঘোঁৰাটোৱে ৰথ কেনেকৈ টানিব ৰথ কেনেকৈ চলাব গতিকে আজি বিমংগলৰ লক্ষণ দেখা গৈছে আৰু চাৰিওফালে কুকুৰে লগ লাগি উৰুমি কৰিবলৈ আৰম্ভ কৰিছে ৰাতিহে কুকুৰৰ উৰুমি হয় দিনটো পৰতো যদি কুকুৰে উৰুমি কৰিব লগা হৈ যায় য'তে ত'তে তেতিয়াহ'লে শুভ লক্ষণ নহয় আৰু দেখিছা দেখিও নক্ষত্ৰে যুঁজৈ চানিয়া আকাশ সূৰ্যক সন্মুখে পাৰে ভেৰুৱা পাতা এই নক্ষত্ৰগণেও আকাশত চানি ধৰি ইটোৱে সিটোক যেন খুন্দা মাৰিবৰ কাৰণে আৰম্ভ কৰিছে গতিকে কি এক অপ্ৰকৃতিস্থ এটা ৰূপ চলি আছে আৰু সূৰ্যৰ সন্মুখলৈ চাই যে শিয়ালে আটা মাৰিবলৈ আৰম্ভ কৰিছে যি শিয়ালে ৰাতিহে তেওঁলোকে যথাসম্ভৱ তেওঁলোকৰ নিয়ম ৰক্ষা কৰিয়ে তেওঁলোকে চিঞৰে আনন্দতহে চিঞৰে দুখত তেওঁলোকে কেতিয়াও নিচিঞৰে কিন্তু সেই শিয়ালেও যদি দিনতে সূৰ্যৰ ফালে চাই যদি তেওঁলোকে যদি কান্দিবলৈ আৰম্ভ কৰে হোৱা দিবলৈ আৰম্ভ কৰে এইটো কেতিয়াও শুভ লক্ষণ নহয় এতিয়া দেখা গৈছে ফেঁচা আৰু কপৌৰ দৰে পক্ষীবিলাকেও অদ্ভুত আচৰণ কৰি যেতিয়াই তেতিয়াই তেওঁলোকে কান্দিবলৈ আৰম্ভ কৰিছে এতিয়া যেন এই প্ৰকৃতিৰ জগতত কোনো জীৱৰে সুখ নাই শান্তি নাই আহাৰ নাই নিদ্ৰা নাই অশান্তিত যেন জৰ্জৰিত হৈ আছে এই স্বৰূপটো তুমি দেখি চোৱা লগতে এই কথাটো ক'বলৈ গৈছে যে আমি ৰজা যেতিয়া এই সমস্ত ৰাজ্যত যিমানবিলাক জীৱ আছে সমস্তকে আমি সুখী কৰি ৰাখিব লাগে আমি কেৱল মনুষ্য প্ৰজাসকলকে যে সুখী কৰিব লাগিব এনে নহয় সমস্ত জীৱকে যাৰ যেনেকুৱা ধৰ্ম যাৰ যেনেকুৱা কৰ্ম সেই অনুসৰি সমস্ত জীৱই যেন সুখী হৈ থাকিব পাৰে তাৰ কাৰণে আমি নিশ্চয় যত্ন ৰাখিব লাগিব কিন্তু এতিয়া আমাৰ মনুষ্যসকলৰতো দুখৰ উপৰি দুখ আমি বুজিছোঁ কিন্তু এই পক্ষীকুলৰ বা জীৱ জগতৰ ইমান দুখৰ কাৰণটো ইমান দিন আমি দেখা নাছিলোঁ কিন্তু এতিয়াতো আমাৰ সন্দেহ হৈ গৈছে কিবা নহয় কিবা এটা অসংখ্য হ'বলৈ গৈ আছে হয় যিটো কথা
এতিয়া দেখা গৈছে দেৱ প্ৰতিমাবিলাকেও বোলে নিজে নিজে বোলে কান্দি উঠিছে, তেওঁলোকৰ অংগ প্ৰত্যংগবিলাক বোলে ফুলি উঠিছে। এইবিলাকো আচৰিত বিপৰীত এক কাৰ্য যে ইয়াৰ পিছত নগৰে হওক গাঁৱে হওক সমগ্ৰ জগতত এতিয়া কেৱল আনন্দৰ পৰিৱৰ্তন নিৰানন্দভাৱে সকলোকে গ্ৰাস কৰিছে। বহে সৰ্ববায়ু মহা কোলাই আন্ধাৰী ধূলাৰে আন্ধাৰী। এতিয়া চাৰিওফালে ধূলি ধুমুহা হৈ আছে, ধূলি ধুমুহাই সমস্ত জগতক যেন অন্ধকাৰত ডুবাই পেলাব। গতিকে দেখা সেই দুঃখ কালত অৱশ্যে মিলিল। এতিয়া নাৰদে কিছু আগতে কৈছিল যে সংসাৰত এতিয়া কি হ'বলৈ আৰম্ভ কৰিছে, লগে লগে দেখা গৈছে যে তাৰ প্ৰতিফল এতিয়া মই নিজে দেখিছোঁ, তুমিও চাই দিবা। আৰু আমাৰ মধ্যম পাণ্ডৱ অৰ্জুন তেওঁতো 6 মাহ হ'ল, এতিয়া 7 মাহ হ'ল এতিয়া চলি আছে। 7 মাহ পূৰ হওঁ হওঁ অৱস্থা এতিয়ালৈকে দ্বাৰকাৰ পৰা তেওঁ ঘূৰি অহা নাই। যদি স্বাভাৱিক হৈ থাকিলেহেঁতেন তেতিয়াহ'লে নিশ্চয় তেওঁ শুভপতনলৈ শীঘ্ৰেই আহিলেহেঁতেন, কিন্তু এতিয়ালৈকে তেওঁ অহা নাই। 7 মাহ অতিক্ৰম হ'বৰ কাৰণে এতিয়া সময় উপনীত হৈছে, তথাপিও তেওঁ অহা নাই। গতিকে বিলম্ব হোৱাৰ কাৰণত সেই চিন্তাই এতিয়া আমাক খুলি খুলি খাই আছে। নিশ্চয় অৰ্থন্তৰ হৈছে, ইয়াত কোনো সন্দেহ নাই। এই বুলি আজি তেওঁ এনেদৰে চিৎকাৰ কৰিব লগা হৈছে। জানো স্যার আমি কৃষ্ণৰ পৰা বঞ্চিত হওঁ, সেইকাৰণে হয়তো ইমান দিনে অৰ্জুনেও অহা নাই। কিবা নহয় কিবা প্ৰকাৰে কৃষ্ণ হয়তো আমাৰ পৰা যদি বিতুষ্ট হৈ যায় আৰু তেওঁৰ সেৱাৰ পৰা যদি আমি বঞ্চিত হওঁ তেতিয়া আমাৰ কি হ'ব। সেইকাৰণে কৈছে যাহারা প্ৰসাদে ভৈল দুৰ্গতি কাৰণ হৰুৱাও জানো কিন্তু অৰুণ স্বৰূপ। যিজন কৃষ্ণৰ কাৰণে আমাৰ সমস্ত দুৰ্গতি নাশ হৈ গ'ল। জানো চাই সেইজন কৃষ্ণৰ চৰণৰ পৰা আমি বঞ্চিত হওঁ, এইটো ভাবে মোক এতিয়া বাৰে বাৰে কিয় এনেকৈ ভয় বা মানে হেৰি কৰি আছে, সংশয়ত মোক সোমাই আছে। যাৰ মানে পাইলোঁ অখণ্ডকা ৰাজ্য ভাল, যাহাক আপেক্ষী আচৈ কানুহে সেইজন কৃষ্ণই আমাৰ সমস্ত দুৰ্গতি নাশন কৰিলে। আৰু আজি মই অখণ্ডকা পৃথিৱীৰ মই আজি 61 ৰজা। আমি মহাৰাজভোগ কৰিছিলোঁ একমাত্ৰ সেই প্ৰভু ভগৱন্ত কৃষ্ণৰ কাৰণে। গতিকে সেইকাৰণে কৈছে যিহেতু তাৰিলো আমি অনেক বিপাক হেন বন্ধু কৃষ্ণ জানো তেজন। যিজন কৃষ্ণৰ কাৰণে আমি কিমান সংকট আমি পাৰ হ'লোঁ, আৰু সেই সংকট পাৰ হৈ এতিয়া আমি যি ৰাজভোগ কৰিছোঁ
জানো ছাৰ সেইজনে আমাক ত্যাগ কৰি যদি গুচি যায় তেতিয়া কি হ'ব এই বুলি এতিয়া তেওঁ হাহাকাৰ কৰি উঠিছে কৃষ্ণ মোৰ কথাই দেখিব ইতিমধ্যে শুদ্ধ হ'বলৈ গৈ আছে যে সঁচাকৈ যিমান বিমংগল দেখিছোঁ কৃষ্ণ প্ৰভু ভগৱানৰ যদি থাকিলেহেঁতেন হয়তো এনেকুৱা বিমংগল নহ'লহেঁতেন তেওঁ সঁচাকৈ এই সংসাৰ ত্যাগ কৰি গ'ল নেকি এনেকুৱা এক সন্দেহ ভাৱ ইতিমধ্যে আহি গৈছে যুধিষ্ঠিৰৰ অন্তৰত সেইকাৰণে তেওঁ কৈছে মোৰ কথা আবে বিমুখে বাপ শুন ভালে কি আসন্ন নাকে ভয়াই অর্জুন জানু কৃষ্ণ চরণে বঞ্চিত হইলা ভূমি এই বলে নিবন্ধী কান্দন্ত যে ভালে যদি থাকে মোৰ ভাতৃ অৰ্জুন কিয় ইমান দিনে ঘূৰি নাহে নিশ্চয় তেওঁ কৃষ্ণক সেৱাৰ পৰা তেওঁ বঞ্চিত হৈছে নেকি এনেকুৱা এটা সন্দেহ আহি গৈছে আৰু এইবিলাক কথা ভাবোঁতে ভাবোঁতে তেওঁ পোকে খুন্দা মাৰি ধৰিছে আৰু অন্তিম কথা ক'বলৈ নোৱাৰি এতিয়া তেওঁ শুকাই কান্দি আছে যুধিষ্ঠিৰে ভীমৰ লগত এইদৰে দুখৰ এক মহা বাৰ্তা চলাই আছে আনহাতে যে দ্বাৰকাত কি হৈ আছে এই দ্বাৰকাৰ বৰ্ণনা কৰি ভাগৱতে দিছে যিহেতু কৃষ্ণ ইতিমধ্যে বৈকুণ্ঠলৈ গুচি গ'ল তেওঁ নিজৰ ৰথৰ সাৰথি দাৰুকক তেওঁ বাৰ্তা দি গ'ল যে মই যে বৈকুণ্ঠলৈ গ'লোঁ বা মই যে যাম এই বতৰাটো দ্বাৰকাত দিবা গ'ল আৰু দ্বাৰকা ক'বা যে 7 দিনৰ ভিতৰতে দ্বাৰকা নগৰখনৰ সাগৰে বুৰণি হ'ব কোনো মানুহ ইয়াত বাচি নাথাকিব গতিকে সেইকাৰণে মোৰ সখী অৰ্জুন আহি আছে যদিও সখী অৰ্জুনক তুমি পোৱা তেতিয়াহ'লে বতৰাটো দিবা যে মোৰ বংশত যিহেতু সমস্তবিলাক মৰি গ'ল পেটকাৰ্য কৰিবৰ কাৰণে শ্ৰাদ্ধপিণ্ড কৰিবৰ কাৰণে জলাঞ্জলি দিবৰ কাৰণে কোনো বাচি থকা নাই
গতিকে মোৰ হৈ বা আমাৰ যদুবংশৰ হৈ এই পেট কাৰ্য কৰ্মখিনি মোৰ শক্তি ধৰণে কৰিব লাগিব। গতিকে তেওঁ এই বঁটাটো দিবা আৰু লগতে এই সমস্ত নগৰত যিসকল বৃদ্ধ আছে, নাৰী আছে, শিশু আছে, এই সকলোতে কমি যাব। গতিকে এইসকলক অৰ্জুনৰ লগতে পঠিয়াই দিবা। অৰ্জুনে তেওঁলোকক লৈ যাব আৰু ইন্দ্ৰপ্ৰস্থতে এইসকলক তেওঁ সংস্থাপন দিব। আৰু এনেদৰে এই সমস্ত কৰ্মখিনি সাধন কৰিবলৈ গৈ অৰ্জুনেও পেট কাৰ্যৰ সমস্ত কৰ্ম বিধিবদ্ধভাৱে যেনেকৈ কৰিব লাগে সেইখিনি কৰিছে আৰু কৃষ্ণৰ আদেশ অনুসৰি আৱল বৃদ্ধ আৰু শিশুসকলক লৈ তেওঁ ইন্দ্ৰপ্ৰস্থ অভিমুখে যাত্ৰা আৰম্ভ কৰিছে। এই সমস্ত বৰ্ণনা লীলা কথা যুধিষ্ঠিৰে গমেই নাপায়। আৰু এইখনত নাৰদেও আহি পোনে পোনে সমস্ত কথা ক'বলৈ বিচৰা নাই, কাৰণ সময়ে নিশ্চয় সমস্ত কথা কৈ দিব। এতিয়া কেৱল এটা এটা দিশ এতিয়া তেওঁ পালন কৰি গৈ আছে। আহক ইয়াৰ পিছত অৰ্জুনৰ অৱস্থা কি হ'ব। সমস্ত পেটকাৰ্য সমাপন কৰি কৃষ্ণৰ 16,000 ভাৰ্যাক সান্তনা দিবলৈ কৰিছে। ইয়াৰ আগতে অষ্টমহিষী কৃষ্ণৰ সন্মুখত নিৰ্ভৰ হৈ তেওঁলোকেও প্ৰাণত্যাগ কৰে। অন্যান্য নাৰীসকলেও নিজৰ নিজৰ স্বামীসকলক চিতাত উঠাই চিতাত জ্বলাই সেই চিতাৰ জৰিয়তে সকলোৱে প্ৰাণত্যাগ কৰে। কেৱল দ্বাৰকাত থকা সেই কৃষ্ণৰ 16,000 পত্নী আছে আৰু অন্যান্য নাৰীসকল আছে। আৰু সেই সমস্ত স্বামী হাৰা যিটো বেদনা, পুত্ৰ হাৰা যিটো বেদনা, সেই সমস্তখিনি দূৰ কৰিবৰ কাৰণে তেওঁলোক সান্তনা দিবলৈ অৰ্জুনে যথাসাধ্য প্ৰচেষ্টা কৰি তেওঁলোকক চলি গৈছে। বহু সান্তনা দিছে যে কৃষ্ণই যে তেওঁলোকক দায়িত্ব দিছে যে মোৰ লগতে তোমালোকে ইন্দ্ৰপ্ৰস্থলৈ যাব লাগিব, কাৰণ দুদিনৰ পিছত এই দ্বাৰকাত মহাপ্ৰলয় হ'ব। মহাপ্ৰলয়ত দ্বাৰকা নগৰী তল যাব। তাৰ আগতে আমি ইয়াৰ পৰা আঁতৰি যাব লাগিব। চাওকচোন বাৰু, সঁচাকৈ যদি এটা সতৰ্কবাণী আহে গৰাখহনীয়ে হওক বা ভূমিকম্পই হওক যে নিমিষতে এই খণ্ডটো প্ৰকৃতিৰ দ্বাৰা ধ্বংস হৈ যাব। গতিকে তৎক্ষণাত ইয়াৰ পৰা আঁতৰিব লাগিব। এনেকুৱা এটা বাৰ্তা যদি আহি যায়, লগে লগে আমাৰ ঘৰটো যিমানেই আমাৰ আপোন নহওক কিয় সমস্ত গৃহৰ মায়া ত্যাগ কৰিতো আমিতো প্ৰাণ ৰক্ষাৰ কাৰণেতো যাবই।
আজি যে সেই বতৰটোকে আজি এই কৃষ্ণ পত্নীসকলক বা অন্যান্য নাৰীসকলক বৃদ্ধসকলক শিশুসকলক ক'বলৈ আৰম্ভ কৰিছে কৃষ্ণৰ আদেশ কৃষ্ণৰ বাক্য ৰক্ষা কৰিব লাগিব আৰু মই তোমালোকক যেনেকৈ নহওক দ্বাৰকাৰ পৰা মই লৈ যাব লাগিব তাৰ কাৰণে তেওঁলোকক সন্মত হ'ব লাগিব সেইকাৰণে তেওঁ ইয়াক ঠোকা ঠুকি মাতেৰে কৃষ্ণ কুঁৱৰীয়ে এতিয়া সমস্তকে বুজাই আছে জন্মৰে পৰাই তেওঁলোকক সমস্ত
ৰস সমস্ত পৰিচয় তেওঁ নিজে প্ৰদান কৰিছিল আৰু সেই গোৱালসকলে জানিছিল যে আচলতে যে কৃষ্ণ কোন। যে এই সময়ত যিটো অৱস্থাত খন্দিখন উপস্থিত হ'ল, এতিয়া কৃষ্ণ বিদ্ৰোহ হৈ গ'ল, কৃষ্ণ বিদ্ৰোহ হৈ এখন সংসাৰৰ পৰা তেওঁ গুচি গ'ল আৰু তেওঁৰ লগৰ যিসকল গোৱাল আছিল সেইসকলতো একেই অৱস্থা হ'ব। কিন্তু সেইসকলে আজি আগুৰি ধৰিবলৈ অহা নাই, আহিছে তেওঁলোকৰ পুত্ৰসকলে। এই সময়ত হয়তো তেওঁলোকৰ অন্তৰতো সেই ভাৱনাটো আছিল যে আমাৰ পিতৃপুৰুষৰ লগত যি প্ৰভু ভগৱন্ত কৃষ্ণই যিটো সম্বন্ধ কৰিছিল, আপোনভাৱে সমস্তকে প্ৰতিপালন কৰিছিল, গতিকে তেওঁলোকৰ এই দুৰ্দশাৰ সময়ত ৰক্ষা কোনে কৰিব? ৰক্ষা কৰিব লাগিব সেইসকলে। অৰ্জুনকে আদি কৰি বাকী সমস্ত আহিছে বহুত পিছত, কিন্তু আগত আহিল কোনে? সেই গোৱালসকল। কৃষ্ণৰ লগত জন্মৰ পিছৰে পৰা সমস্ত যায়। গতিকে সেইসকলে চিন্তা কৰিছিল হয়তো যে কৃষ্ণৰ অনুমতি থাকক কিবা নাথাকক, কৃষ্ণ কৰিব লগা আমাৰ নাই, কিন্তু আমাৰ তেওঁৰ প্ৰতি কৰিব লগা যে ধৰ্ম, সেই ধৰ্ম কৰিব লাগিব। গতিকে এইসকলক নিশ্চয় ইন্দ্ৰপ্ৰস্থৰ পৰিৱৰ্তে আমি হয়তো আমাৰ গোকুল বৃন্দাবনলৈকে লৈ আহিব লাগিব। এই কাৰণে আচলতে গোৱালসকলে আগবাঢ়ি ধৰিছে, কৃষ্ণক ত্যাগ কৰি তেওঁলোকে আগবাঢ়ি ধৰিছে, যাৰ ফলত কৃষ্ণৰ মহাশক্তি এতিয়া তেওঁলোকৰ দেহত এটা আচাৰিতে সেই শক্তিটো এতিয়া স্থিত হৈ আছে। যাৰ কাৰণে এতিয়া অৰ্জুন এতিয়া কিহত আছে? সুখ আৰু মোহৰ মহাপংকত তেওঁ ডুবি আছে। কৃষ্ণৰ প্ৰতি যিটো শক্তিৰ যিটো ভাৱনা, এই ভাৱনাটো এতিয়া তেওঁ নাইকিয়া হোৱা নাই। যে তেওঁ ভাবি আছে যে মোৰ দৰে ধনুৰ্ধৰ, মোৰ দৰে শক্তিমন্ত জগতত কোনো নাই। গতিকে সেইকাৰণে তেওঁ ভাবিছে সমস্তকে মই ৰক্ষা কৰিম। আৰু ভগৱানে কৈছে মই নথকাৰ সময়ত তুমি নিজৰ শক্তিৰে কেতিয়াও ৰক্ষা কৰিব নোৱাৰিবা। যদি তুমি নিজৰ শক্তিৰে ৰক্ষা কৰিব বিচাৰিছা, তাৰ প্ৰমাণটো তুমি পাই যোৱা। কেনেকৈ মোৰ সেই গোৱালৰ সখীসকলৰ পুত্ৰসকলে সেই শক্তিটো প্ৰদৰ্শন কৰিব, তুমি এবাৰ চাই লোৱা। তাৰপিছত চিন্তা কৰিবা তোমাৰ শক্তি কিমান, তোমাৰ অহংকাৰ কিমান, এইখিনি কথা তুমি বুজিবা। তাৰ কাৰণতে